মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ 11 প্ৰশাসন ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ 1 নঙৰ পৰা 5 নঙলৈ শুদ্ধ উত্তৰটোৰ কাষত থকা গোল চিনটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে ৰাইজৰ সাংবিধানিক মুৰব্বী কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ গ ৰাজ্যপাল। তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন কালত প্ৰজাৰ বাবে কোনে প্ৰশাসন কাৰ্য পৰিচালনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ ৰজাই। তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে ইজিপ্তৰ ফাৰাওৰ শাসন কোনটো প্ৰশাসন ব্যৱস্থাৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ ৰাজতন্ত্ৰ। তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে গণতন্ত্ৰৰ ভাগ কেইটা? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ক 2টা। তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ঘ ভাৰত। তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 6 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে প্ৰত্যক্ষ গণতন্ত্ৰ। এইটো তোমালোকে খ অংশত দিয়া ছুইজাৰলেণ্ড এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে পৰোক্ষ গণতন্ত্ৰ। এইটো তোমালোকে খ অংশত দিয়া ভাৰত এইটোৰ লগত মিলাই দিবা। ক অংশত দিয়া আছে অভিজাততন্ত্ৰ। এইটো তোমালোকে খ অংশত দিয়া গ্ৰীচৰ স্পাৰ্টা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে সাম্যবাদ। এইটো তোমালোকে খ অংশত দিয়া চীন এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে ৰাষ্ট্ৰপতীয় গণতন্ত্ৰ। এইটো তোমালোকে খ অংশত দিয়া আমেৰিকা এইটোৰ লগত মিলাই দিবা। সাত নম্বৰত দিয়া আছে অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্তি অনুসৰি খালী বাকচত টিক বা পূৰণচিন দিয়া। মই ইয়াত ইতিমধ্যে তোমালোকক খালী বাকচত টিক বা পূৰণচিন দি দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা। আঠ নম্বৰত দিয়া আছে তলৰ প্ৰশাসনবোৰৰ নাম অনুসৰি খালী ঠাই পূৰ কৰা। ইয়াত মই তোমালোকক ইতিমধ্যে খালী ঠাইবোৰ পূৰ কৰি দিছোঁ। এইফালে তোমালোকক দিয়া আছে প্ৰশাসন, এইফালে দিয়া আছে তোমালোকক ৰাজতন্ত্ৰ। এইফালে খালী ঠাইত তোমালোকে লিখি দিবা ৰজা বা ৰাণী বংশানুক্ৰমিক। এইফালে লিখি দিবা চৌদি আৰৱ ইউনাইটেড কিংডম। এইফালে দিয়া আছে অভিজাততন্ত্ৰ। এইফালে খালী ঠাইত তোমালোকে লিখিবা কম সংখ্যক অভিজাত শ্ৰেণীৰ লোক। এইফালে খালী ঠাইত লিখিবা প্ৰাচীন গ্ৰীচ। এইফালে দিয়া আছে গণতন্ত্ৰ। খালী ঠাইত তোমালোকে এইফালে লিখিবা জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি। এইফালে খালী ঠাইত লিখিবা ভাৰত আমেৰিকা। ন নম্বৰত দিয়া আছে শব্দত জালিকাখনলৈ মন কৰা আৰু তাত গঠন কৰিব পৰা শব্দেৰে খালী ঠাইবোৰ পূৰ কৰা। মই তোমালোকক এই শব্দত জালিকাখনত গঠন কৰিব পৰা শব্দবোৰ ইতিমধ্যে ঘেৰ দি দিছোঁ। তোমালোকে এইখিনি চাই ঘেৰ দি ল'বা। আৰু তোমালোকক মই ইয়াত গঠন কৰিব পৰা শব্দেৰে খালী ঠাইবোৰ ইতিমধ্যে পূৰ কৰি দিছোঁ।
উদাহৰণস্বৰূপে তোমালোকক এটা খালী ঠাই পূৰ কৰি দিয়া হৈছে। ক নম্বৰত দিয়া আছে দেশ বা সংস্কাৰ কাৰ্য পৰিচালনা আৰু ব্যৱস্থাপনাৰ গোট। তোমালোকে খালী ঠাইত লিখিবা প্ৰশাসন। খ নম্বৰত দিয়া আছে অভিজাত শ্ৰেণীৰ লোকৰ বংশানুক্ৰমিক শাসন ব্যৱস্থা। তোমালোকে খালী ঠাইত লিখিবা অভিজাততন্ত্ৰ। গ নম্বৰত দিয়া আছে অৰ্থনীতি আৰু সম্পদৰ সমতাৰ নিয়ন্ত্ৰণ। তোমালোকে খালী ঠাইত লিখিবা সাম্যবাদ। ঘ নম্বৰত দিয়া আছে দেশৰ নীতি নিয়ম আইন কানুনৰ সমষ্টি। তোমালোকে খালী ঠাইত লিখিবা সংবিধান। ঙ নম্বৰত দিয়া আছে আইন কাৰ্যকৰী কৰা চৰকাৰৰ অংগ। তোমালোকে খালী ঠাইত লিখিবা কাৰ্যপালিকা। প্ৰথম ছ নম্বৰত দিয়া আছে আইনৰ ভিত্তি আৰু সঠিক কাৰ্যকৰীকৰণৰ বিচাৰ কৰা অংগ। তোমালোকে খালী ঠাইত লিখিবা ন্যায়পালিকা। দ্বিতীয় ছ নম্বৰত দিয়া আছে ৰাজ্য চৰকাৰৰ প্ৰকৃত প্ৰধানজন। তোমালোকে খালী ঠাইত লিখিবা মুখ্যমন্ত্ৰী। বৰ্গীয়া জ নম্বৰত দিয়া আছে প্ৰতিনিধি নিৰ্বাচনৰ প্ৰক্ৰিয়া। তোমালোকে খালী ঠাইত লিখিবা নিৰ্বাচন। ঝ নম্বৰত দিয়া আছে এক ভৌগোলিক এলেকা য'ৰ পৰা প্ৰতিনিধি নিৰ্বাচিত হয়। তোমালোকে খালী ঠাইত লিখিবা সমষ্টি। ঞ নম্বৰত দিয়া আছে বৰ্তমান সময়ৰ জনপ্ৰিয় শাসন ব্যৱস্থা। তোমালোকে খালী ঠাইত লিখিবা গণতন্ত্ৰ। মূৰ্ধনীয়া ত নম্বৰত দিয়া আছে ৰাজ্যিক প্ৰশাসনৰ সাংবিধানিক মুৰব্বী। তোমালোকে খালী ঠাইত লিখিবা ৰাজ্যপাল। দ নম্বৰত দিয়া আছে তুমি বিদ্যালয়ত মানি চলা যিকোনো তিনিটা নিয়ম উল্লেখ কৰা। তোমালোকে লিখিবা সদায় নিৰ্ধাৰিত সময়ত বিদ্যালয়ত উপস্থিত হোৱা, শিক্ষক শিক্ষয়িত্ৰী আৰু গুৰুজনসকলক সন্মান কৰা, বিদ্যালয়ৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা। 11 নম্বৰ প্ৰশ্নটো হৈছে নিৰ্বাচনৰ সময়ত তোমাৰ অঞ্চলত কেনে পৰিৱেশ দেখা পোৱা যায় সেই বিষয়ে চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিবা নিৰ্বাচনৰ সময়ত আমাৰ অঞ্চলত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। চাৰিওফালে বিভিন্ন ৰাজনৈতিক দলৰ পতাকা, বেনাৰ আৰু পোষ্টাৰ দেখিবলৈ পোৱা যায়। প্ৰাৰ্থীসকলে ঘৰে ঘৰে গৈ ভোট বিচাৰে আৰু মাইক যোগে প্ৰচাৰ চলায়। ঠায়ে ঠায়ে সৰু বৰ সভা অনুষ্ঠিত হয় আৰু মানুহৰ মাজত নিৰ্বাচনক লৈ ব্যাপক চৰ্চা চলে। ভোটদানৰ দিনা কেন্দ্ৰবোৰত মানুহৰ দীঘলীয়া শাৰী দেখা যায়।